আপুনি MG হেক্টৰ ল'ব বিচাৰিছে নেকি? তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ। VIP বাহনৰ সৈতে জীৱন অতিবাহিত কৰিব বিচাৰিছে নেকি? তেনেহ'লে আপোনাৰ বাবে গুড নিউজ। মাজত 20টা দিন বাকী আছে। 20 দিনৰ পিছত আপুনি হৈ পৰিব বিলাসী VIP বাহনৰ গৰাকী। মাত্ৰ 100 টকাত ক্ৰয় কৰক এখন লটাৰী খেলৰ টিকট। 3 সপ্তাহৰ পিছত হৈ পৰিব আপুনিও বিলাসী VIP বাহনৰ স্বত্বাধিকাৰী। যদি আপুনি লাখপতি হ'ম বুলি ভাবি আছে, স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক। আপোনাৰ জীৱন পৰিৱৰ্তন কৰক। মাত্ৰ 100 টকা। এই 100 টকাই আপোনাৰ ভাগ্য সলাই দিব। 100 টকাত আপোনাৰ ভাগ্য সলনি কৰক। গোলাঘাট জিলাৰ মৈদামনী নামঘৰ নিৰ্মাণ সাহায্যাৰ্থে উপহাৰ কুপন দি থকা হৈছে। মন্দিৰৰ নামত 100 টকা দিয়ক আৰু লওক এখন লটাৰী খেলৰ টিকট। মন্দিৰৰ নামত দান দিয়া 100 টকাই আপোনাৰ ভাগ্য ফুলিব পাৰে। মন্দিৰৰ নামত 100 টকা দান আগবঢ়াই আপোনাৰ সপোনবোৰ পূৰণ কৰক। কৃপণালি নকৰি এতিয়াই আপোনাৰ হাতত থকা মোবাইল ফোনেৰে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি সংগ্ৰহ কৰক লটাৰী খেলৰ টিকট। খেলৰ অন্তিম তাৰিখে চলিত মাহৰ 21 জানুৱাৰীত খেলখন অনুষ্ঠিত হ'ব। মাত্ৰ অলপ টিকটৰ সংখ্যা বাকী আছে। ল'ব বিচৰাসকলে স্ক্ৰীনত দিয়া নম্বৰত এতিয়াই যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। আপুনি MG হেক্টৰ ল'ব বিচাৰিছে নেকি? তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ। VIP বাহনৰ সৈতে জীৱন অতিবাহিত কৰিব বিচাৰিছে নেকি? তেনেহ'লে আপোনাৰ বাবে গুড নিউজ। মাজত 20টা দিন বাকী আছে। 20 দিনৰ পিছত আপুনি হৈ পৰিব বিলাসী VIP বাহনৰ গৰাকী। মাত্ৰ 100 টকাত ক্ৰয় কৰক এখন লটাৰী খেলৰ টিকট। 3 সপ্তাহৰ পিছত হৈ পৰিব আপুনিও বিলাসী VIP বাহনৰ স্বত্বাধিকাৰী। যদি আপুনি লাখপতি হ'ম বুলি ভাবি আছে, স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক। আপোনাৰ জীৱন পৰিৱৰ্তন কৰক। মাত্ৰ 100 টকা। এই 100 টকাই আপোনাৰ ভাগ্য সলাই দিব। 100 টকাত আপোনাৰ ভাগ্য সলনি কৰক। গোলাঘাট জিলাৰ মৈদামনী নামঘৰ নিৰ্মাণ সাহায্যাৰ্থে উপহাৰ কুপন দি থকা হৈছে। মন্দিৰৰ নামত 100 টকা দিয়ক আৰু লওক এখন লটাৰী খেলৰ টিকট। মন্দিৰৰ নামত দান দিয়া 100 টকাই আপোনাৰ ভাগ্য ফুলিব পাৰে। মন্দিৰৰ নামত 100 টকা দান আগবঢ়াই আপোনাৰ সপোনবোৰ পূৰণ কৰক। কৃপণালি নকৰি এতিয়াই আপোনাৰ হাতত থকা মোবাইল ফোনেৰে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি সংগ্ৰহ কৰক লটাৰী খেলৰ টিকট। খেলৰ অন্তিম তাৰিখে চলিত মাহৰ 21 জানুৱাৰীত খেলখন অনুষ্ঠিত হ'ব। মাত্ৰ অলপ টিকটৰ সংখ্যা বাকী আছে। ল'ব বিচৰাসকলে স্ক্ৰীনত দিয়া নম্বৰত এতিয়াই যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।